নট্যবিধি আৰু সত্যবিধি। প্ৰথমতে আমি আহিছো নট্যবিধিলৈ। কংকন, গুণ, নিপুণ, বণিক, লাৱণ্য, লৱণ, কল্যাণ, কণ, ফণা, ঘূণ, পণ, পুণ্য, বাণী আদি। এই শব্দবিলাক হৈছে তৎসম শব্দ। তৎসম শব্দ মানে হৈছে সংস্কৃতৰ পৰা পোনে পোনে অসমীয়া ভাষাত ব্যৱহাৰ হোৱা শব্দ। এই শব্দবিলাকত স্বাভাৱিকতেই মূৰ্ধন্য ন হয়। তাৰ পাছত মন কৰা ঋণ, কাৰণ, শোষণ, বিশ্লেষণ, মৃণাল, তৰুণ, ভূষণ, কিৰণ আদি শব্দত মূৰ্ধন্য ন হয়। অৰ্থাৎ ঋ, ৰ, হৰ পাছত সদায় মূৰ্ধন্য ন হয়। তাৰ পিছত চোৱা ক্ষণ, ক্ষীণ, লক্ষণ, ভক্ষণ, শূন্য, ৰক্ষণ, দক্ষিণ, তীক্ষ্ণ আদি শব্দবিলাকত কি হৈছে মূৰ্ধন্য ন হৈছে। কিয়নো ক্ষটো এটা যুক্ত ব্যঞ্জন, অৰ্থাৎ ক যোগ মূৰ্ধন্য স হৈ ক্ষ হৈছে। সেইবাবে ক্ষৰ পিছত মূৰ্ধন্য ন হৈছে। এতিয়া মন কৰা কেইটামান শব্দ তৰ্পণ, দৰ্পণ, দ্ৰৱণ, ভ্ৰমণ আদি শব্দত কি হৈছে মূৰ্ধন্য ন হৈছে। ইয়াৰ কাৰণ হৈছে ঋ, ৰ, হৰ পাছত ক বৰ্গ। ক বৰ্গ মানে ক, খ, গ, ঘ, ঙ আৰু প বৰ্গ প, ফ, ব, ভ, ম, অন্ত্যস্ত য, ৱা, ব, অন্ত্যস্ত য়, হ। এই বৰ্ণকেইটা থাকিলে কি হয় মূৰ্ধন্য ন হয়। সেইবাবে তৰ্পণ, দৰ্পণ, দ্ৰৱণ, ভ্ৰমণ শব্দত মূৰ্ধন্য ন হৈছে। তাৰপিছত চোৱা প্ৰ, পূৰ্ব, পৰ, অপৰ শব্দৰ পিছত অহ্ন শব্দ যুক্ত হলে সেই শব্দত মূৰ্ধন্য ন হয়। যেনে প্ৰাহ্ন, পূৰ্বাহ্ন, অপৰাহ্ন, পৰাহ্ন আদি। ইয়াৰ পিছত চোৱা প্ৰ, পৰা, পৰি, নিৰ এই উপসৰ্গবিলাক যেতিয়া শব্দৰ আগত লগ লাগে তেতিয়া তাত কি হয় সেই শব্দবিলাকত মূৰ্ধন্য ন হয়। উদাহৰণবিলাক মন কৰা প্ৰণাম, পৰিণাম, নিৰ্ণিত, নিৰ্ণয়, প্ৰণয় আদি। ইয়াৰ পাছত চোৱা কাণ, চূণ, শাওন, জিন, সোণ, বামুণ, ঘৈণী এই শব্দবিলাক কি হৈছে মূৰ্ধন্য ন হৈছে। এই শব্দবিলাকক কোৱা হয় তদ্ভৱ শব্দ। তদ্ভৱ শব্দ সেইবিলাক শব্দ যিবিলাক শব্দ মূল সংস্কৃতৰ পৰা প্ৰাকৃতৰ মাজেৰে আহি অসমীয়া ভাষাত সোমাই পৰিছে। সেই শব্দবিলাকত এই কাৰণেই মূৰ্ধন্য ন হৈছে মূল শব্দত ৰ ব্যৱহাৰ হৈছে। কৰ্ণৰ পৰা কাণ হৈছে, চূৰ্ণৰ পৰা চূণ, শ্ৰাৱণ, শাওন, জীৰ্ণ, জিন, স্বৰ্ণ, সোণ, বামুণ, ব্ৰাহ্মণ, বামুণ, গৃহিণী, ঘৈণী। যিহেতু মূল শব্দত মূৰ্ধন্য ন হোৱাৰ বাবেই আমাৰ অসমীয়া ভাষাটো এই শব্দবিলাকত মূৰ্ধন্য ন হৈছে। ইয়াৰ পাছত চোৱা উত্তৰ, চান্দ্ৰ, পৰ, ৰাম, নৰ আদি শব্দৰ পিছত অয়ন শব্দত মূৰ্ধন্য ন হয়। যেনে উত্তৰায়ণ, চন্দ্ৰায়ণ, পৰায়ণ, ৰামায়ণ, নাৰায়ণ আদি। তাৰপিছত চোৱা কণ্টক, ঠাণ্ডা, কণ্ঠ, পিণ্ড আদি শব্দবিলাক মূৰ্ধন্য ত বৰ্গযুক্ত শব্দ আৰু এনেবিলাক শব্দ সদায় মূৰ্ধন্য ন হয়। এতিয়া চোৱা নট্যবিধি নাখাতে। ক'ত নট্যবিধি নাখাতে আৰু য'ত নট্যবিধি নাখাতে সেইবিলাকক নট্য নিষেধ বুলি কোৱা হয়। এতিয়া মন কৰা প্ৰান্ত, ভ্ৰান্ত, গ্ৰন্থি, গ্ৰন্থ, নৰেন্দ্ৰ, ধীৰেন্দ্ৰ, ৰন্ধ্ৰ, নিৰন্ধ্ৰ আদি যুক্ত ব্যঞ্জন শব্দত দন্ত্য ত বৰ্ণৰ দন্ত্য নহে হয়। তাৰমানে এই যুক্তাক্ষৰ যুক্ত শব্দবিলাক তোমালোকে দেখিছা ইয়াত কেতিয়াও মূৰ্ধন্য নোহোৱা নাই। ইয়াত কি হৈছে দন্ত্য ন হৈছে। সেইদৰে হীৰেন, বীৰেন, নিৰেন আদি শব্দবিলাকত ৰ থাকিলেও দন্ত্য নহয়। এই শব্দবিলাক পূৰ্ণাংগ শব্দ নহয়। এইবিলাক হীৰেন্দ্ৰ, বীৰেন্দ্ৰ, নিৰেন্দ্ৰ আদি শব্দৰ সংক্ষিপ্ত ৰূপে। সেইকাৰণে ইয়াত কি হৈছে দন্ত্য ন হৈছে। আৰু এটা কথা মন কৰা আমি পাইছিলো যে ঋ, ৰ, হৰ পাছত কি হয় মূৰ্ধন্য নহয়। কিন্তু যদিহে ঋ, ৰ, হৰ পাছত প্ৰথম ছ, দ্বিতীয় ছ, বৰ্গীয় জ, ঝ, ঞ, দন্ত্য ত, দন্ত্য থ, দন্ত্য দ, দন্ত্য ধ, তালব্য শ, দন্ত্য শ থাকে তেতিয়াহলে কি হব ইয়াৰ দন্ত্য নৰ ৰূপেই থাকিব, ই সলনি নহয়। ইয়াৰ পাছত আমি সত্যবিধিৰ কিছু বিষয়ে আলোচনা কৰিম। ঋৰ পাছত সদায়
মূৰ্ধন্য ষ হয়, যেনে বৃষ, ঋষি, কৃষি, পৃষ্ঠ, কৃষ্ণ আদি। তাৰপিছত মন কৰা স্থা, চি, চিধ, লছ আদি ধাতু ইকাৰন্ত আৰু হ্ৰস্বকাৰন্ত উপসৰ্গৰ পিছত থাকিলে তেতিয়া কি হ'ব? মূৰ্ধন্য ষ হ'ব, যেনে অভিষেক, নিষিদ্ধ, বিষাদ, নিষেধ আদি। তাৰপিছত চোৱা মূৰ্ধন্য ত বৰ্গ শব্দত মূৰ্ধন্য ষ হয়, যেনে দুষ্ট, কষ্ট, পুষ্ট, মিষ্ট আদি। তাৰপিছত চোৱা দুটা শব্দৰ প্ৰথমটোৰ শেষত অ, আ ধ্বনিৰ বাহিৰে বিসৰ্গান্ত ধ্বনি থাকিলে আৰু দ্বিতীয়টোৰ আদ্যবৰ্ণ ক, খ, প, ফ হলে দুয়োটা শব্দৰ সন্ধিৰ ফলত মূৰ্ধন্য ষ হয়। আবিযোগকাৰ, আবিষ্কাৰ, আবিষ্কাৰত কি হৈছে? মূৰ্ধন্য ষ হৈছে। যিহেতু আবি শব্দটোত কি হৈছে? অ, আ ধ্বনিৰ নাই, ইয়াত কি হৈছে? বিসৰ্গৰ ঠাইত কি হৈছে? মূৰ্ধন্য ষ হৈছে। সেইদৰে চোৱা নিযোগফল, নিষ্ফল, চতুঃ যোগপদ, চতুষ্পদ, দুঃ যোগকৃতি, দুষ্কৃতি, নিযোগপত্তি, নিষ্পত্তি আদি। তাৰপিছত চোৱা কিছুমান শব্দৰ শেষত বিশেষ্য ৰূপত তালব্য শ থাকিলেও বিশেষণ ৰূপত সেইবোৰ মূৰ্ধন্য ষ তই ষ্ট হয়, যেনে ক্লেশ, ক্লিষ্ট, বিনাশ, বিনষ্ট, প্ৰৱেশ, প্ৰবিষ্ট আদি। তাৰপিছত চোৱা অংগ, গো, ভূমি আদি শব্দৰ পিছত থকা স্থ দন্তীয় শৈধস্থ শব্দৰ মূৰ্ধন্য ষ হয়, যেনে অংগুষ্ঠ, গোষ্ঠ, ভূমিষ্ঠ আদি। তাৰপিছত মন কৰা মেঘ, বিষ, কোষ, ভাষ্য, গ্ৰীষ্ম, বৰ্ষা, ঈৰ্ষা, ৰোষ, বিষ, কৰ্ষণ, ঔষধ, নিষেধ, পোষণ, ভূষণ আদি শব্দত স্বাভাৱিকতেই মূৰ্ধন্য ষ হয়। তাৰপিছত চোৱা যুধি শব্দৰ পাছত স্থিৰ শব্দ যুক্ত হলে সেই স্থিৰ শব্দৰ মূৰ্ধন্য ষ হয়, যেনে যুধি যোগ স্থিৰ, যুধিষ্ঠিৰ। ইয়াত কি হৈছে? স্থিৰ শব্দৰ দন্তীয় শটো ইয়াত মূৰ্ধন্য ষ হৈছে। তাৰপিছত মন কৰা অনু, প্ৰতি উপসৰ্গৰ পাছত থকা স্থা আৰু স্থান শব্দৰ সংযোগত কি হ'ব? স্থ শব্দৰ ঠাইত মূৰ্ধন্য ষ থৈ স্থ হ'ব, যেনে অনু যোগ স্থান, অনুষ্ঠান, প্ৰতি যোগ স্থান, প্ৰতিষ্ঠান, প্ৰতি যোগ স্থা, প্ৰতিষ্ঠা। তাৰপিছত মন কৰা দন্ত স বৰ্ণৰে আৰম্ভ হোৱা কোনো শব্দৰ আগত অ, আ ভিন্ন আৰু স্বৰান্ত উপসৰ্গ লগ লাগিলে শব্দটোৰ স দন্ত সৰ ঠাইত মূৰ্ধন্য ষ হয়, যেনে সম কিন্তু বিষম। শব্দটো সম কিন্তু কি হ'ব? সি আমি বিষম লিখিলে ইয়াত মূৰ্ধন্য ষ হ'ব। সেইদৰে সুপ্ত, সুসুপ্ত, সংগ কিন্তু অনুসংগ, সিক্ত কিন্তু অভিষিক্ত। এতিয়া চোৱা সত্ৰবিধি নাখাতে, ক'ত নাখাতে? য'ত সত্ৰবিধি নাখাতে তাক সত্ৰ নিষেধ বুলি কোৱা হয়। এতিয়া চোৱা নমঃ যোগকাৰ, নমস্কাৰ, ইয়াত দন্ত্য ষ হৈছে। পুৰঃ যোগকাৰ, পুৰস্কাৰ, দন্ত্য ষ হৈছে। কিয় কাৰণে হৈছে? ইয়াৰ আদিত অ, আ বৰ্ণ হোৱাৰ বাবে। নমঃ যোগকাৰ, নম অ আহিছে নহয় জানো? সেইকাৰণে ইয়াত কি হৈছে? দন্ত্য ষ হৈছে। দন্ত্য ষ বৰ্ণৰে আৰম্ভ হোৱা কোনো শব্দৰ আগত অ, আ আকাৰান্ত উপসৰ্গ থাকিলে দন্ত্য শই হয়, সি মূৰ্ধন্য ষ নহয়। যেনে সিদ্ধ, প্ৰসিদ্ধ, সংগ, প্ৰসংগ। আমি উচ্চাৰণ কৰোঁতে কি হৈছে? সিদ্ধ বুলি কওঁতে ইয়ালৈ অ আহিছে। অ অহাৰ কাৰণে ইয়াত দন্ত্য ষ বৰ্ণৰ পৰিৱৰ্তন হোৱা নাই, ই একেধৰণেই আছে। Hello, amazing viewers. I just wanted to take a moment to thank each and every one of you for watching my videos and supporting my channel. Your support means the world to me, and I'm so grateful to have you as part of this journey. If you enjoyed the content, please don't forget to subscribe to the channel for more exciting videos, like this video if it brought value to you, and share it with your friends and family who might enjoy it too. Your support helps the channel grow and reach more awesome people like you. Thank you once again for being here, and I'll see you in the next video.